অসমৰ বিদ্যালয়সমূহক প্ৰাদেশিকৰণ কৰা, বড়ো মাধ্যমৰ কাৰণে পৃথক সঞ্চালকালয় গঠন কৰা আদি দাবীৰে নিখিল বড়ো ছাত্ৰ সন্থাই সোমবাৰে দিছপুৰৰ লাষ্টগেটত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। অসম বিধানসভাৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনাই এপছুৱে তেওঁলোকৰ বিভিন্ন দাবী পূৰণৰ বাবে লাষ্টগেট উত্তাল কৰি তোলে। এপছুৰ সভাপতি প্ৰমোদ বড়োৱে তেওঁলোকৰ দাবী সম্পৰ্কে কয়, অসম চৰকাৰে অগণতান্ত্ৰিক অসাংবিধানিক কাৰ্যকলাপত লিপ্ত হৈছে। ইয়াৰ বিৰুদ্ধে আজি নিখিল বড়ো ছাত্ৰ সন্থাই 3 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী লৈছোঁ আৰু তৰুণ গগৈ চৰকাৰক কৈছোঁ যে ভাৰতখন এটা গণতান্ত্ৰিক দেশ, এই দেশত অগণতান্ত্ৰিক কাৰ্যকলাপ ইয়াতে কেতিয়াও এইটো সহ্য কৰা নহ'ব। নিখিল বড়ো ছাত্ৰ সন্থাই তাহানিৰ পৰা কৈ আহিছোঁ যে আমাক শিক্ষাৰ অধিকাৰ লাগে। তাৰপিছত 2009 চনত শিক্ষাৰ অধিকাৰ আইন পাছ হ'ল। তাৰ এই সময়তে কোৱা হ'ল যে 6 বছৰৰ পৰা 14 বছৰ পঢ়ি থকা ল'ৰা ছোৱালীৰ স্কুল, তাতে স্কুল প্ৰভিঞ্চিয়েলাইজ হ'ব লাগিব, সকলো সুবিধা পাব লাগিব। এইটো ভাৰতৰ আইন হয়, কিন্তু অসম চৰকাৰে সেই আইনটো আজিও যেনেকৈ লাগে তেনেকুৱা ইমপ্লিমেণ্ট কৰা নাই। 2011 চনত যিটো ইয়াতে প্ৰভিঞ্চিয়েলাইজেশ্যন এক্ট বনোৱা হ'ল, অসম চৰকাৰে তাত 2009 চনৰ যিটো ৰাইট টু এডুকেশ্যন আছে সেইটো অৱমাননা কৰা হ'ল। তাত বহুতখিনি দফা তেখেতসকলে মানি আইনখন নবনালে, যাৰ কাৰণে আজি শ LP স্কুল, ME স্কুল আজি প্ৰভিঞ্চিয়েলাইজ নোহোৱাকৈ ৰৈ গ'ল। আজি মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰি ৰখাৰ অধিকাৰ তৰুণ গগৈ চৰকাৰৰ নাই। তো এইকাৰণে আমি সকীয়াই দিছোঁ, স্কুল প্ৰভিঞ্চিয়েলাইজ কৰাৰ ক্ষেত্ৰত কোনো কণ্ডিশ্যন মানি লোৱা নহ'ব। উইদাউট এনি কণ্ডিশ্যন স্কুল প্ৰভিঞ্চিয়েলাইজ কৰক। ইয়াৰ পিছত আমি ক'ব বিচাৰিছোঁ ভূমি পাট্টাৰ কথা। 2006 চনত আজি ভাৰতত বন আইনখন পাছ হ'ল। ইয়াৰ পিছত খিলঞ্জীয়া মানুহবিলাকক, ট্ৰাইবেলসকলক বন অঞ্চলত ভূমি পাট্টা দিয়াৰ আজি সুবিধা আছে, কিন্তু অসম চৰকাৰে কি কৰিলে, আজিলৈকে সেই আইনখন ইমপ্লিমেণ্ট নকৰিলে, যাৰ ফলত আজি সেই অঞ্চলত বসবাস কৰা ভাৰতৰ নাগৰিকসকলে, খিলঞ্জীয়া ৰাইজে, ট্ৰাইবেলসকলে, বড়োসকলে আজি শিক্ষাৰ পৰা লৈ পেলাই বিভিন্ন আজি সুবিধাৰ পৰা বঞ্চিত হৈ থাকিল। মৌলিক অধিকাৰৰ পৰা, মানৱ অধিকাৰৰ পৰা, ৰাইট টু ইকুৱেলিটি, সমানতাৰ অধিকাৰৰ পৰা, সকলো অধিকাৰৰ পৰা আজি বঞ্চিত হৈ থাকিল। সেইকাৰণে আমি কৈছোঁ যে আজি তৰুণ গগৈ চৰকাৰে ভাৰতত যি আইন আছে সেই আইনটো ইমপ্লিমেণ্ট কৰাটো তৰুণ গগৈ চৰকাৰৰ দায়িত্ব। সেইকাৰণে আমি পুনৰ সকীয়াবলৈ আহিছোঁ যে আমি গণতান্ত্ৰিকভাৱে অসম চৰকাৰক বাৰম্বাৰ কৈ আহিছোঁ, কিন্তু আজি সময় আহিছে যে আইনখন আমি হাতত তুলি ল'ব লাগিব, আৰু এইটো তৰুণ গগৈয়ে বাধ্য কৰিছে। ইয়াৰ পিছত আমি গণতান্ত্ৰিকভাৱে নকওঁ, অগণতান্ত্ৰিকভাৱে ক'ম। ইয়াত যদি কিবা পৰিৱেশ হয়, তৰুণ গগৈয়ে দায়িত্ব ল'ব লাগিব। নিখিল বড়ো ছাত্ৰ সন্থাই জনোৱা দাবীক পূৰ্ণ সমৰ্থন কৰি বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক কমলাকান্ত মুছাহাৰীয়ে কয় এনেদৰে, আজি নিখিল বড়ো ছাত্ৰ সন্থাই যিকেইটা দাবীক লৈ ইয়াত ধৰ্ণা কাৰ্যসূচী ল'ব লগা হৈছে, সেইটো অসমৰ কাৰণে, অসমৰ জনসাধাৰণৰ কাৰণে অতিকে লজ্জাজনক আৰু দুৰ্ভাগ্যজনক। এইকাৰণে যে ভাৰত চৰকাৰে 2006 চনতে যি এখন আইন পাছ কৰি থৈছে, ভূমিৰ অধিকাৰ, বন অধিকাৰ, জনজাতি বা খিলঞ্জীয়া লোকসকলক, সেইটো আজি 2006 চনৰ পৰা আজিলৈকে অসম চৰকাৰে কাৰ্যকৰী নকৰাৰ কাৰণে আজি আন্দোলন কাৰ্যসূচী ল'ব লগা হৈছে। আৰু 2009 চনত যি শিক্ষাৰ অধিকাৰ আইন ভাৰত চৰকাৰে পাছ কৰিলে, সেই আইন অসম চৰকাৰে প্ৰপাৰলি ইমপ্লিমেণ্ট নকৰাৰ কাৰণে আজি আমি এবাৰ নহয়, দুবাৰ নহয়, ইয়াত মাত্ৰ নহয়, দিল্লী পৰ্যন্ত গৈ আমি ধৰ্ণা দিব লগা হৈছে, কিন্তু অসম চৰকাৰে আজিলৈকে কোনো গুৰুত্ব দিয়া নাই। আৰু যাৰ কাৰণে আজি নিখিল বড়ো ছাত্ৰ সন্থাই যি আন্দোলন লৈছে তাত আমি পূৰ্ণ সমৰ্থন জনাইছোঁ। আৰু অহা 17 তাৰিখে আমি গোটেই বড়ো জাতীয় সংগঠন, আমাৰ বড়ো সাহিত্য সভাৰ লগতে অন্যান্য মহিলা সংগঠন, আমাৰ যি জাতীয় সংগঠনক লৈ পেলাই আমি আকৌ এই জেগাতে সমবেত হ'ম হৈ আমি এই ছেক্ৰেটাৰী গেটলৈকে আমি সমদল যাত্ৰা কৰি আমি ধৰ্ণা কাৰ্যসূচী লৈছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।